ইতিমধ্যে আমার প্রধানমন্ত্রী আবাস যোজনার ক্ষেত্ৰত আমার মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াৰ যি মাৰ্গদৰ্শনত যি আমি সফলতা লাভ কৰিছোঁ ভাৰতবৰ্ষৰ ভিতৰতে এক উল্লেখযোগ্য স্থানত আছোঁ। কাৰণ কিয় যেহেতু ইতিমধ্যে তেখেতে পুৰকাষ্ট্ৰ ডাঙৰ নিজে জনালে যে ইতিমধ্যে আমাক 20 লাখ ঘৰ 20,40,000 ঘৰ আমাৰ প্ৰদান কৰিছিলে আৰু 20,40,000 ঘৰৰ ভিতৰত আমি ইতিমধ্যে প্ৰায় 19,96,000 ঘৰ আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ আৰু হয়তো 4,000 ঘৰ কমপ্লিট কৰিলে হয়তো আমি 20 লাখ সম্পূৰ্ণ হ'বগৈ 2-4 দিনৰ ভিতৰত। তাৰপিছত আমাক পুনৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া তৃতীয়বাৰৰ কাৰণে দায়িত্ব ল'লে তেখেতে কৈছিলে যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পুনৰ ঘৰ প্ৰদান কৰা হ'ব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰীৰ লগত আলোচনা কৰাৰ অন্তত আমাক তেতিয়া প্ৰথম পৰ্যায়ত 1,71,000 ঘৰ প্ৰদান কৰিছিলে। পৰৱৰ্তী সময়ত আমাৰ মাননীয় শিৱৰাজ সিং চৌহান ডাঙৰীয়া ভাৰত চৰকাৰৰ মন্ত্ৰী তেখেতে আহি পেলাই আমাক পুনৰ প্ৰায় 4 লাখ অৰ্থাৎ 3,85,000 ঘৰ আমাক প্ৰদান কৰিলে আৰু আমি এতিয়া ভাৰত চৰকাৰক আমি আবেদন জনাইছোঁ যিহেতু আমাৰ 27 লাখ ৱেইট লিষ্টত নাম আছিলে আৰু যিহেতু 24 লাখৰ কাম চলি আছে বাকী 3 লাখ ঘৰ আগন্তুক দিনত নিশ্চিত ওপৰত দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ পিছতো আমি এটা লক্ষ্য ৰাখিছোঁ যে বহু সময় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা আমি যেতিয়া যাওঁ সভা সমিতি যাওঁ বহু মানুহে আমাক কয় যে ঘৰ পোৱা নাই। এই ঘৰ পোৱা নাই এই যিটো কাৰণ এই বিষয়টো লৈ পেলাই যিহেতু 2011 চনত তালিকাখন প্ৰস্তুত কৰা হৈছিলে সেই প্ৰস্তুত কৰাৰ সময়ত বহু মানুহে তেতিয়া কি কৰিলে তেওঁলোকৰ ঘৰত গৈ পেলাই জিঅ'টেগ নকৰাৰ পিছত বহু প্ৰকৃত দুখীয়া বঞ্চিত হৈ আছিলে। পৰৱৰ্তী সময়ত 2018 চনত পুনৰ আমি ছাৰ্ভে কৰিছিলোঁ। ছাৰ্ভে আমি আৰম্ভ ঠিক কিছুদিন যোৱাৰ পিছতে 19 চনৰ যিটো লোকসভা নিৰ্বাচন আহিলে লোকসভা নিৰ্বাচনৰ বাবে কোড অফ কণ্ডাক্ট লাগিলে যাৰ ফলত তেতিয়াও কিছু নাম ৰৈ গ'ল। যাৰ কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে আগন্তুক দিনত আমি তৃতীয়বাৰৰ কাৰণে ছাৰ্ভে কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ। আমাৰ ইতিমধ্যে যোৱা 16 তাৰিখৰ পৰা জীৱিকা সখীসকলক আমি দায়িত্ব দিছোঁ আৰু ঘৰে ঘৰে গৈ তেওঁলোকে যাতে ছাৰ্ভে যাতে কৰে আৰু এই ছাৰ্ভে কৰাৰ সময়ত মই বিধায়কসকলক আহ্বান জনাম যিহেতু সেই ঘৰবোৰ পূৰণ হোৱা নাই কাৰণ কিয় আমি এই ঘৰ দিয়া কাম আৰম্ভ কৰিছোঁ 2016 চনৰ পৰা। প্ৰধানমন্ত্ৰীয়ে দায়িত্ব লৈছে 2014 চনত আৰু তাৰপিছত প্ৰধানমন্ত্ৰী দেখিছে যে পূৰ্বৰ যি ৭৫,000 টকাৰ ঘৰ আছিলে সেইটো ঘৰ হ'ব নোৱাৰে ষ্ট্ৰাকচাৰ হ'ব পাৰে আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেওঁ কি কৰিলে যে 1,30,000 টকা আৰু 21,000 টকা সৰ্বমুঠ 1,51,000 একোটা গৃহ প্ৰদান কৰিলে। গৃহ প্ৰদান কৰাৰ পিছত তেওঁ দেখিলে যে এইটো মানে ঘৰ হোৱা নাই। এইটো ঘৰ হ'ব লাগিলে তাত পানী লাগিব, তাত শৌচালয় লাগিব, ইলেক্ট্ৰিচিটি লাগিব, সম্পূৰ্ণ বিষয় লাগিব। যাৰ কাৰণে মোদী ডাঙৰীয়াৰ চিন্তা চৰ্চাত সেই কনভাৰ্ট হাউচ টু এ হোম এতিয়া সেই হোমবোৰ যিহেতু আমি 16 চনৰ পৰা বা এতিয়াও কিছুমান বনাই আছোঁ আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে কোনো মানুহ যাতে আমাৰ লিষ্টত থকা মানুহ কাৰণ কোনো মানুহৰ নাম কাটিব নোৱাৰে। এই ক্ষেত্ৰত আপুনি এটা কথা কৈছিলে যে বহুত ধনী মানুহৰ নাম আছে বুলি কৈছিলে। ধনী মানুহৰ নাম যদি আছে দোষী এইটো আমি কাৰণ কিয় যে আমাৰ গাঁও সভা হৈ থাকে। গাঁও সভাত যদি আমি প্লেচ কৰোঁ যে নহয় অমুক মানুহজনে পাবলগীয়া নহয় তেতিয়া নামটো আমি কৰ্তন কৰিব পাৰোঁ কিন্তু আমাৰ বিভাগৰ কোনোবাই এখন চিঠি লিখাৰ লগে লগে আমি পোনপটীয়াকৈ কৰ্তন কৰিব নোৱাৰোঁ। গতিকে গাঁও সভা পাতি যদি কোনোবা নাপাবলগীয়া মানুহে যদি পাই আছে এতিয়াও সেইটো প্ৰভিজন আছে আমি সেই ঘৰটো কেঞ্চেল কৰিব পাৰোঁ। ছাৰ্ভেৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছোঁ অন্বেষা নামৰ এটা নতুন আমি মুকলি কৰিম। আমি হয়তো 26-27 তাৰিখ মানে মুকলি কৰিম যে কিবা কাৰণত জীৱিকা সখীগৰাকী হয়তো ঘৰত যোৱা নাই। সেই ক্ষেত্ৰত যদি আমি প্ৰতিগৰাকী বিধায়কে প্ৰতিগৰাকী সমাজ সচেতকে যাকে আমি নিজে সেইসকল দুখীয়াৰ মানুহৰ গৈ দৰকাৰ হ'লে ছেকেণ্ড টাইম হৈ যাওক। এবাৰ হয়তো জীৱিকা সখীয়ে লৈছে এবাৰ নিজে চেল্ফ ছাৰ্ভে কৰি নিজৰ ঘৰৰ ফটোটো লৈ পেলাই নিজৰ ফটোটো তুলি পেলাই জিঅ' টেগিং কৰি পেলাই আৰু এই ক্ষেত্ৰত সকলোৱে যাতে একৈছ পলিটিকেল লাইন দুখীয়াক আমি সকলোৱে সহায় কৰিব লাগে। আপোনালোকেও যাতে আগন্তুক দিনত এছেম্বলি যিহেতু শেষ হ'বগৈ যিসকলৰ